কথা কয় আজি লজ্জা অনুভৱ কৰিছো যে তেওঁৰ দলৰে এগৰাকী বিধায়ক বিজয় মালাকাৰক আজি উচ্চ ন্যায়ালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছে 4 সপ্তাহ তেওঁ সময় দিছে তেওঁৰ নথিপত্ৰ দাখিল কৰাৰ বাবে গতিকে এনেকুৱা এগৰাকী ব্যক্তিক তেওঁ এমএলএ কৰি ৰাখিছে আমি মহামহিম ৰাজ্যপাল গৰাকীৰ ওচৰত দাবী জনাইছো এনেকুৱা ব্যক্তিৰ বিধায়ক পদ খাৰিজ কৰিব লাগে এইবিলাকৰ ওপৰত আৰু বিভিন্ন আমি দেখিছো যে এই কংগ্ৰেছে যি আজি দাবী লৈ ৰাজপথত নামিছে আজি তেওঁলোকে কৈছিল যে বিজেপিয়ে চাহ মজদুৰক 351 টকা কৈ দিব আমি কংগ্ৰেছে এই দাবীটো সদায় তুলি আহিছো আৰু আজি এই মুহূৰ্তত আমি চাহ জনগোষ্ঠীৰ মজদুৰসকলৰ মজুৰি 351 টকা কৰাৰ কাৰণে দাবী জনাই আজি ৰাজপথলৈ ওলাই আহিছো গতিকে মই আপোনালোকৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছো অকল মিছা কথাৰে শাসন ভাৰ কিমান চলাব তেওঁলোকে 10 বছৰ আগত কৈছিল 70 বছৰৰ কংগ্ৰেছৰ হিচাপ লাগে কিন্তু আমি আজি কংগ্ৰেছে কৈছে যে তোমালোকে 10 বছৰত কি কৰিলা তাৰ হিচাপ দিয়া আমাৰ নলবাৰীৰ ইমান উন্নতি হল ইয়াৰ আমি আজি হিচাপ প্ৰতি মুহূৰ্ততে বিচাৰিম আৰু সেই কাৰণে আজি আমাৰ টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত আমি ওলাই আহিছো আমাৰ আজি ইয়াত আমাৰ নলবাৰী ইনচাৰ্জ তথা এপিসিসি সাধাৰণ সম্পাদক আমাৰ অৰুণ তেওৱাৰী ডাঙৰীয়া আছে নলবাৰী ইনচাৰ্জ ৰঞ্জন ডেকা ডাঙৰীয়া এপিসিসি সেক্ৰেটাৰী তেখেতো আমাৰ আজি এই সভাযাত্ৰাত সমদলত ভাগ লৈছে আমাৰ জিলাৰ পৰা এপিসিসিৰ সেক্ৰেটাৰী হৈ নলবাৰীক বহুদিনে কংগ্ৰেছক আগবঢ়াই লৈ যোৱা দিব্যজ্যোতি হালৈ ডাঙৰে আজি আমাৰ এই সমদলৰ নেতৃত্ব লোৱাৰ উপৰিও এপিসিসিৰ আমাৰ মুখপত্ৰ জ্যেষ্ঠ মুখপত্ৰ ৰাতুল কলিতা ডাঙৰীয়া আমাৰ এই সমদলত থাকি সৌন্দৰ্য বৰ্ধন কৰাই নহয় সকলোকে উৎসাহিত কৰিছে গতিকে মই মণ্ডল জিলা ৰাজ্যিকৰ পৰা যিখিনি বিষয়ভাৱে ইয়াত উপস্থিত হৈছে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ কংগ্ৰেছৰ এই প্ৰতিবাদ তীব্ৰতৰ হৈ থাকিব আজি আমি নলবাৰীবাসী হিচাপে লজ্জিত হৈছো এই কাৰণে যে জেজেএমৰ যিগৰাকী মন্ত্ৰী এইগৰাকী নলবাৰী সমষ্টিৰ প্ৰতিনিধি আৰু এই জেজেএম গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ মানে পয়া লগা জেজেএমৰ মানে যিটো তালিকা তাৰ ভিতৰত দ্বিতীয়ত আছে একেবাৰে মানে বেয়াৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা মন্ত্ৰীগৰাকী আমাৰ নলবাৰী সমষ্টিৰ প্ৰতিনিধি হিচাপে হোৱাৰ কাৰণে আমি আসলে লজ্জাবোধ কৰিছো এই অসমৰ কাৰণে লজ্জাবোধ এইগৰাকী মন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাই আগতে মানে ধৰক গুৰুচৰৰ নামেৰে সমগ্ৰ অসমৰ নলবাৰীবাসীক লজ্জানত কৰিছিল এইবাৰ আকৌ জেজেএমৰ দায়িত্বত থাকি তেখেতে জেজেএমক ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ কেলেংকাৰীৰ এখন মানে ৰাজ্য হিচাপে যেতিয়া চিনাক্ত কৰাই তেখেতে অসমবাসীক সমগ্ৰ ভাৰতবাসীৰ আগত লজ্জানত কৰিছে গতিকে আমি আজি জেজেএমৰ এই যে দুৰ্নীতিৰ বিৰুদ্ধে আমি ওলাই আহিছো জয়ন্ত মল্ল বৰুৱাই নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত কিয়নো জেজেএমত থলুৱা যিবিলাক ঠিকাদাৰ আছে এই ঠিকাদাৰবিলাকে প্ৰায় 20,000তকৈ অধিক কোটি টকা তেখেতসকলৰ এতিয়াও মানে অনাদায় হৈ আছে আদায় দিব পৰা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পকেটত থকা কিছুমান ঠিকাদাৰে কিন্তু তেওঁলোকৰ প্ৰাপ্য ধনবিলাক কিন্তু তেওঁলোকে উলিয়াই নি আছে অকল জয়ন্ত মল্ল বৰুৱাৰ নিজৰ মানে পাৱাৰ মানে ইউজ কৰি গতিকে মই জয়ন্ত মল্ল বৰুৱাক সকীয়াই দিব বিচাৰিছো আপুনি নলবাৰীবাসীক লজ্জানত কৰিছে অসমবাসীক লজ্জানত কৰিছে প্ৰথমতে গৰুচৰৰ নামেৰে আমাৰ নলবাৰীক লজ্জানত কৰিছে এইবাৰ আপুনি জেজেএমৰ দায়িত্বত থেকে এজন মন্ত্ৰী হিচাপে বিফল মন্ত্ৰী হিচাপে নলবাৰীক লজ্জানত কৰিছে আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনালোকে বৰ্তমান আপুনি মানে অনতিপলমে পদত্যাগ কৰক মই আপোনালোক আগতে কৈছো যে বাংলাদেশীক বৰপিৰা পাৰি দি বিজেপিয়ে ইতিমধ্যে 5গৰাকীয়ে তেজৰ যুৱকৰ তেজেৰে গুৱাহাটীৰ ৰাজপথ ৰঙলি কৰিছিল আপোনালোকে কা বিৰোধী আন্দোলনৰ সময়ত দেখিছিলে এইগৰাকী বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কা আন্দোলনৰ সময়ত অনা অসমীয়া এগৰাকী পুলিচ বিষয়াক মাতি আনি মোতায়েন কৰি আনি আমাৰ 5গৰাকী গৈ ডেকা ল'ৰা যুৱকৰ বুকুত মানে গুলিবিদ্ধ কৰাইছিলে গতিকে তেওঁলোকৰ যে বাংলাদেশী প্ৰীতি আছিল সেই কথা কা জৰিয়তে সকলোৱে গম পায় তেওঁলোকে বাংলাদেশীক বৰপিৰা পাৰি দিছিল প্ৰথমৰে পৰা আৰু সেইকাৰণে তেওঁলোকৰ বিধায়ক আগতে আমি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিজেপিৰ বিপ্লৱ দেৱ বাংলাদেশী মূলৰ আছিল সেইটো প্ৰমাণ হৈ গৈছিল এতিয়া অসমতো তেওঁলোকৰ বিধায়ক যে বাংলাদেশী হৈছে এটা প্ৰমাণ হৈছে আমি এই বাংলাদেশী বিধায়কৰ যে বিধায়ক পদ খাৰিজ কৰিব লাগে আৰু বিজেপিয়ে সমগ্ৰ অসমৰ ওচৰত অসমৰ জাতীয় সমাজৰ ওচৰত জাতীয় জীৱনৰ ওচৰত তেওঁলোকে আঁঠু কাঢ়ি ক্ষমা খুজক
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।